বন্ধুসকল 40 বছৰ বয়স যেতিয়া আপোনাৰ হ'ব তেতিয়া আপোনাৰ যিমানবোৰ ডিগ্ৰী এই ডিগ্ৰীৰ কোনো কাম নাই। আপুনি কেতিয়াবা চাহ দোকানীৰ ওচৰত বা চব্জিৱালাৰ ওচৰত গৈ থিয় হৈ আছে, তেতিয়া আপুনি গম পাব যে সেই সময়ত আপোনাতকৈও তেখেতৰ ইনকাম বেছি। 50 বছৰ যেতিয়া হ'ব তেতিয়া আপোনাৰ সৌন্দৰ্যতাৰ কোনো মূল্য নাই, কাৰণ 50 বছৰ হোৱাৰ লগে লগে আপোনাৰ শৰীৰটোৱে এনেকুৱা এটা পৰিৱৰ্তন হয়, যিটো পৰিৱৰ্তনত হয়তো আপোনাৰ নিজেই নিজৰ মুখখন চাবলৈও আইনাত ইচ্ছা নালাগিব। যেতিয়া 60 বছৰ হ'ব, 60 বছৰ হোৱাৰ সময়ত হয়তো আপুনি এসময়ত আছিল বহুত ডাঙৰ এজন মানুহ, আপোনাৰ এটা চাইনেই আপোনাৰ গোটেই দৃষ্টিকখন আপুনি চলাইছিল, কিন্তু আজি আপুনি যেতিয়া 60 বছৰত ভৰি দিছে, আপোনাৰ চাপৰাচিয়েও আপোনাক চালাম নিদিব। 70 বছৰ যেতিয়া হ'ব, আপুনি যিমানেই ডাঙৰ ঘৰ বান্ধক, আপোনাৰ সেই ঘৰৰ কোনো মূল্য নোহোৱা হ'ব, কাৰণ যিমানেই ডাঙৰ ঘৰ সিমানেই কষ্ট। কাৰণ 70 বছৰ হোৱাৰ লগে লগে আপোনাৰ আঁঠুত বিষ হ'ব, আপোনাৰ ওজনটো ভৰি দুখনে সহ্য কৰিব নোৱাৰিব, আৰু সেইবাবে আপুনি এইটো ৰুমৰ পৰা সেইটো ৰুমত যাওক বা তলৰ ৰুমৰ পৰা ওপৰৰ ৰুমত, গতিকে যিমানেই সৰু ঘৰ সিমানেই আপোনাৰ বাবে ভাল। যেতিয়া 80 বছৰ বয়স হ'ব তেতিয়া আপুনি জমা পুঞ্জি টকা আপোনাৰ কোনো কাম নিদিয়ে, কাৰণ আপুনি সেই সময়ত খাব লাগিব মাত্ৰ 100-200 টকাৰ কিছুমান টেবুলত পৰি থকা ঔষধ। গতিকে ইমানবোৰ 80 বছৰলৈকে যিমানবোৰ আপুনি কল্পনা কৰি, যিমানবোৰ আপুনি আশা কৰি কিছুমান ধন সম্পত্তি আপুনি গোটাইছে, যিবোৰ ধন সম্পত্তি আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ আত্মীয় লগতে আপোনাৰ চাকৰবোৰেও তেওঁলোকে উপভোগ কৰিব, আপুনি একো উপভোগ কৰিব নোৱাৰিব। গতিকে আমি জীৱনটো এনেকুৱাকৈ চলি গৈ আছোঁ যে আমি ভাবোঁ যে अपना टाइम आएगा, মানে আমাৰ সময় আহিব, কিন্তু এনেকুৱা কোনো সময় নাহে। আপুনি য'ত আছে এতিয়াৰ পৰাই আপুনি নিজৰ জীৱনটো সুন্দৰকৈ চলক। যদি খাব মন যায় আপুনি খাওক, য'ত ঘূৰিব মন যায় আপুনি ঘূৰক। আপুনি কিছুমান নিজৰ ল'ৰাৰ চিন্তা বা আপোনাৰ পৰিয়ালৰ ভৱিষ্যতৰ চিন্তা, এইবোৰ চিন্তা আপুনি কিছু সময় মগজুৰ পৰা উলিয়াই দিয়ক, কাৰণ আপোনাৰ জীৱনটো এবাৰহে, আপুনি দ্বিতীয়বাৰ ঘূৰাই নাপায়। গতিকে সেইবাবে আপুনি এতিয়াই যেনেকৈ জীয়াই আছে ভালকৈ জীয়াই থাকক, হাঁহি মুখে জীয়াই থাকক, কাৰো লগত হাই কাজিয়া নকৰাকৈ। য'ত ঘূৰিবলৈ মন যায় তাতে ঘূৰক। বাকী আপুনি যদি চলিব পাৰিছে, আপোনাৰ ল'ৰায়ো তেনেকৈ চলি যাব। এনেকুৱা কোনো কথা নাই যে আপুনি নহ'লে গোটেই পৃথিৱীখন বা আপোনালোকৰ গোটেই পৰিয়ালটো ধ্বংস হৈ যাব। এনেকুৱা কিছুমান পৰিয়াল আছে যাৰ মাত্ৰ এজনেই ইনকাম কৰা মানুহ, আৰু সেইজনৰেই কেতিয়াবা মৃত্যুমুখত পৰি যায়, কিন্তু সেই ঘৰখন কেতিয়াও ধ্বংস হৈ নাযায়। সেই ঘৰখনো হয়তো বহুত গৰীবত বা বহুত কষ্টত ভুগিব লগা হয়, কিন্তু সেই ঘৰখনেও চলি গৈ থাকে। তেখেতসকলৰ যিটো পৰিয়াল, সেই পৰিয়ালে আপোনালোকক কেতিয়াও জুইত জঁপিয়াই নিদিয়ে। গতিকে আপোনাৰ জীৱনটো ভালকৈ জীয়ক, সুখত জীয়ক, ঘূৰক ফুৰক, খাওক, আনন্দত থাকক।